এরা দ্বিতীয় স্কন্ধৰ পদ শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে কৃষ্ণ পদ পঙ্কজক হৃদয়ত ধৰি দিলান্ত সিদ্ধান্ত তাঙ্ক সাধুবাদ কৰি ৰাম ধন্য নৰপতিমতী উত্তম কুমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ মুখ্য সাধন ইটো জগতৰ হিত লোভিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত কৃষ্ণ। এতিয়া আমাক কি বুলি ক'লে? এই ভাগৱত হ'ল প্ৰশ্ন আৰু উত্তৰৰ সংমিশ্ৰণ। এনেকুৱা এটা বৰ্ণ নাই, এনেকুৱা এটা শব্দ নাই, এনেকুৱা এটা অধ্যায় নাই য'ত প্ৰশ্ন কৰা নাই, য'ত উত্তৰ দিয়া নাই। গতিকে ভাগৱতৰ প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিত ৰজাই 6টা প্ৰশ্ন কৰিলে। প্ৰশ্নকেইটা কি আছিল? এৰা মৰণ সময়ে তোমাৰ চৰণে পুছু গুৰু সাম্প্ৰত ম্ৰিয়মানৰে সদায়ে কি কৰ্ম কৰিবে ইখলোকত। হে গুৰুদেৱ, অকল মই মৰিম বুলি ভাগৱত শুনিব বিচৰা নাই। মোৰ দৰে মৃত্যুমুখী যাত্ৰা কৰা জীৱবিলাকে কাৰ নাম ল'ব, কাক পূজা কৰিব, কাক সেৱা কৰিব, কাক ভজিব, কেনেকৈ তৰিব, এই বিষয়ে কৈ তুমি সমস্ত জীৱৰ কৃপা সাধন কৰা। এই বুলি শুকদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিলে আৰু তাৰেই এতিয়া উত্তৰ দিছে। কি বুলি কৈছে? কৃষ্ণ পদ দ্বিতীয় স্কন্ধৰ পদ শুনি উৎসুকে। প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিত ৰজাই যি প্ৰশ্ন সুধিলে, শুকদেৱে অতি উৎসুকতাৰে বা পৰম আগ্ৰহেৰে শুনি ৰজা পৰীক্ষিতক সন্তুষ্টিত হ'ব পৰাকৈ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি। যে পৰম পুৰুষ ভগৱন্তৰ যি ৰূপ, এই ৰূপ হৃদয়ত ধাৰণ কৰি উত্তৰ দিবলৈ আৰম্ভ কৰিছে পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি। গতিকে আমাৰ দুটা কাৰ্য সাধন হ'ব লাগিব। মুখেৰে নাম লৈ হৃদয়ত ৰূপটো চাব লাগিব। মুখেৰে নাম লৈ ভগৱন্তৰ ৰূপটো হৃদয়ত উপলব্ধি কৰিবলৈ হ'লে নামটো ল'বৰ কাৰণে মহাপুৰুষে বান্ধি দিয়া সময়টো আমি ব্যৱহাৰ কৰিব লাগিব। মহাপুৰুষে আমাক কিমান সময় নাম ল'ব দিছে? বোলে সুখে দুখে মুখে জুনু চাৰা ৰাম নাম। সুখ দুখ আনন্দ বিষাদ সকলো সময়তে কেতিয়াও ঈশ্বৰৰ নাম নেৰিবা। এইটো যেতিয়া কৰিব পাৰিব, হৃদয়ত ৰূপটো প্ৰতিষ্ঠিত হৈ যাব। যিটো এতিয়া কাৰ হৃদয়ত প্ৰতিষ্ঠিত হৈছে? শুকদেৱৰ হৃদয়ত প্ৰতিষ্ঠিত হৈছে। গতিকে ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ধাৰণ কৰি পৰীক্ষিত ৰজাক এজন সাধু বুলি প্ৰশংসা কৰি উত্তৰ দিবলৈ আৰম্ভ কৰিছে।
ধন্য নৰপতিমতী উত্তম কুমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ। হে ৰজা, তোমাক আমি ধন্যবাদ জনাইছো, কাৰণ তুমি সাংসাৰিক লোকসকলৰ কাৰণে অতি দৰকাৰী প্ৰশ্নৰ অৱতাৰণা কৰিলা। গতিকে আমাক কি কৈছে, পৰাপক্ষত কথা নোকোৱাকে থকাটো ভাল। এজন ব্যক্তি খুব ধুনীয়াকে ড্ৰেছ পোছাক কৰি পেলাই যদি আসনৰ সন্মুখত বহি থাকে, তেওঁ মাত বোল নকৰালৈকে তেওঁ মানুহে এজন ডাঙৰ বহুত কথা জনা মানুহ বুলিয়ে ভাবি থাকিব, কথা নোকোৱালৈকে। আৰু এজন ব্যক্তিয়ে যেন তেন কাপোৰ পিন্ধি আহিছে, কিন্তু তেওঁৰ মগজুটো অতি তীক্ষ্ণ, তেওঁ একো কথা নকলেও মানুহজনক মানুহে একে দৃষ্টিৰে লৈ থাকিব। মানুহৰ দৃষ্টিভংগীটো উপলব্ধি তেতিয়াহে কৰিব পাৰি যেতিয়া তেওঁ কথা কয়। সেইকাৰণে আপুনি কথা কবলৈ হলে কি কৰিব লাগিব, খুব সাৱধান হ'ব লাগিব যে আপুনি কথাবিলাক কৃষ্ণৰ ৰসেদি পাতিব লাগিব, গ্ৰাম্য কথাইদি নহয়। অৰ্থাৎ হৰি কথা আলোচনা কৰিবৰ কাৰণে আমি প্ৰত্যেকে যত্ন কৰিব লাগিব। ইয়াত পদে সেইটোকে কৈছে যে তোমাক মই ধন্যবাদ জনাইছো, তুমি অতি দৰকাৰী কথা থকা প্ৰসংগ এটা উলিয়াই আলোচনাৰ বাটটো মুকলাই দিলা। আৰু ইয়াৰ যোগেদি তুমি অকল তোমাৰেই নহয়, সমস্ত সংসাৰৰ লোকসকলৰ তৰণৰ পথটো তুমি মুকলি কৰি দিলা। মুখ্যৰ সাধন এইটো জগতৰ হিত। তুমি সোধা কথাৰ যোগেদি মানুহে পাব পৰা জ্ঞানৰ দ্বাৰা মুখ্য সাধন কৰি জগতৰ কল্যাণ সাধিব পাৰিব। ইয়াৰ দ্বাৰা মুক্তিৰ পথ সুগম কৰিব পাৰিব। গতিকে এনেহেন সুন্দৰ কথা উলিওৱাৰ কাৰণে তোমাক মই ধন্যবাদ জনাইছো। কিন্তু হে ৰজা, তুমি ভাগৱতৰ কথা জানিলা বুলিয়ে যাকে তাকে কব নোৱাৰিবা। এতিয়া কাক কব পাৰিবা সেইটো জনাৰ আগত কাক কব নোৱাৰিবা সেইটো শুনা। কি বুলি কৈছে, নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিষ পঞ্চ যজ্ঞ কয়াসৰে তাহাৰ সুতৈব কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত ধন কুতুম বড় চিন্তা কৰে নিদ্রা স্ত্রিয়ালাপনে রাত্রিউ আয়ু হরে নিশা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ হেন জানি যাৰ ইচ্ছা মুখ্য কখৰ বথা পৰীক্ষিত তেবে শুনি হুক কৃষ্ণ কথা দিবে চিত্ৰ কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰে হে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণে হে পদ
পৰম মঙ্গল এহি মানে জীৱনৰ জন্মৰ ফল। বাৰু কৃষ্ণ এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম যে নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে। যিসকলৰ প্ৰকৃত জ্ঞানৰ অভাৱ, জ্ঞানৰ অভাৱ মানে অজ্ঞানী বুলি কোৱা নাই দেই, জ্ঞান থাকিও জ্ঞানক প্ৰয়োগ কৰা নীতিৰ জ্ঞানটো অভাৱ, অৰ্থাৎ জ্ঞানক প্ৰয়োগ কৰাৰ নীতিটোৰ যাৰ অভাৱ, মানে ভালকেও নাজানে কমকে নাজানো বুলিও নকয়, আধা জনা হৈ পেলাই যিসকলে জ্ঞানক দুপ্ৰয়োগ কৰে তেওঁলোকৰ ওচৰত ভাগৱতৰ কথা ক'ব নালাগে। যি কেৱল সংকীৰ্ণ মনোভাৱেৰে ভাগৱতক মান্যতা কৰি বেদৰ দোহাৰি দি প্ৰকৃত জ্ঞানটোক ঢাকুন দি ভুল আৰু বিভ্ৰান্তিকৰ কথাৰে ভাগৱতৰ দোহাৰি দি পেলাই মানুহক কথাখিনি কয়। অৰ্থাৎ বোলে ভাগৱতৰ যোগেদি আমি এইটোহে পাইছো, এইটো নহয় নহয়, কিন্তু সেইটো নাই আচলতে, কিন্তু তেওঁ বুজাটো ভুল কৰি পেলাই মানুহক ভুল কৰি দেখুৱায়। সংকীৰ্ণ মনোভাৱেৰে ধৰ্ম পালন কৰিবৰ কাৰণে শিক্ষা দিয়ে। বোলে ভাগৱতে কৈছে তপ কৰা, ভাগৱতে কৈছে জপ কৰা, ভাগৱতে কৈছে ধ্যান কৰা, ভাগৱতে কৈছে স্নান কৰা, দান কৰা, এনেকে পাইছো বুলি যদি কয় তেওঁলোকৰ ওচৰত ভাগৱতৰ কথা নকবাও নুশুনিবাও। এতিয়া তাৰ বাস্তৱ প্ৰমাণতে চাব আপোনালোকে। আজি যিহেতুকে দশম স্কন্ধ হৈ গৈছে, দশমৰ এটা কথা আপোনালোকক কওঁ। দশম স্কন্ধত বসুদেৱক মাতি আনি যেতিয়া, অৰ্থাৎ পুৰুষেনৰ পুত্ৰ হৈছে বসুদেৱ, তাৰাক মাতি আনি উগ্ৰসেনৰ দুহিতা দৈৱকীক বিয়া দিছে কংসই। আৰু বিয়া দিওঁতে শ শ হাজাৰ হাজাৰ দাস দাসী ঘোঁৰা হাতী আদি দান দিছে বুলি কৈছে লগত। এতিয়া কোনোবাই যদি কয় ভাগৱতত লিখা আছে বসুদেৱলে দৈৱকীক বিয়া দিওঁতে ইমান বস্তু দান দিছে, এতিয়া আমি কি কৰিম বুলি যদি বহুতে কয় বা দিব লাগে বুলি যদি কোনোবাই বাধ্য কৰায়, তেতিয়াহ'লে তাক কেতিয়াও পালন নকৰিবা, কাৰণ সেইটো পালন কৰিব নোৱাৰে কলিযুগত। প্ৰথম আমি চাব লাগিব সেই সময়ত বসুদেৱলৈ দৈৱকীক বিয়া দিয়াৰ সময়ৰ যুগটো কি আছিল, সেই কথাটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। অৰ্থাৎ সত্য যুগত সত্য যুগে শিৱ, দাপৰত ভগৱন্ত কৃষ্ণ। গতিকে সেই সময়ত পূজা দান আদি যুগ ধৰ্ম আছিল। গতিকে সেই সময়ত মানুহবিলাকে দিব পাৰিছিল, কিন্তু কলি যুগত সেইটো ধৰ্ম নহয়, কলি যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম। সেইকাৰণে এইখিনি কৰ্ম ভাগৱতে কৰিছে যদিও আমাক কলি যুগৰ লোকসকলক কৰিবলৈ কোৱা নাই যে হেৰা জীৱশ্ৰেষ্ঠ মানৱ তোমালোক ভাগ্যৱান, ইমান কঠোৰতম ব্যৱস্থাৱলী থকাৰ পিছতো কলি যুগত এইখিনি নকৰিলেও কেৱল নাম ললেও ফল যে পায় সেইটোহে বুজাই দিছো বুলিহে আমাক জ্ঞানটো দিছে। তাকে যেনিবা যদি বহুতে ওপৰতে চাই পেলাই কৈ দিয়ে হেৰা চোৱাচোন কৃষ্ণৰ মাক বাপেকৰ বিয়াতেই দেখোন দান দিছিল, এতিয়া আমি কেলে নিদিম বুলি কৈ দিয়ে, তেনেকুৱা লোকৰ ওচৰত ভাগৱতৰ কথা নকবা, যদি বুজালেও বুজি নাপায়। সংকীৰ্ণ মনোভাৱেৰে যিসকলে ধৰ্ম কৰে। আৰু কাৰ ওচৰত নকবা? যিসকলে বলি বিধান পূজা পাৰ্বণ আদি কৰ্ম এই দুৰ্ঘোৰ কলি যুগত যুগ ধৰ্ম হিচাপে পালন কৰিব বিচাৰে। এতিয়া আপোনালোকে এটা কথা চাব যে আমি এই দুৰ্ঘোৰ কলি যুগত এটা জীৱ শেষ হৈ গলে আমি তাক জীয়াই তোলাৰ যেনেকে আমাৰ অধিকাৰ নাই, তেনেস্থলত হাজাৰ হাজাৰ জীৱ জন্তু হত্যা কৰি কোনো দেৱীৰ ওচৰত দিয়াৰ আমাৰ অধিকাৰ নাই।
গতিকে আমি এটা বস্তু দেৱতাৰ ওচৰত বলি দিব লাগে। কোন দেৱতা? কৃষ্ণ দেৱতাৰ ওচৰত। কি বলি দিব লাগে? আজিৰ দৰে সৎ সমাজত আমি বলি দিব লাগে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ। এইকেইটা যদি আপুনি সৎ সমাজত বলি দিব পাৰিছে, তাতকৈ শ্ৰেষ্ঠ বলি আৰু নাই। আৰু এটা সিদ্ধান্ত আমাক বেদত দি থৈ গৈছে যে মানুহ হিচাপে জন্মগ্ৰহণ কৰিলে আমি বোলে 5টা বস্তুৰ ঋণগ্ৰস্ত হৈ আহোঁ। কাৰ? ঋষি সুত পতিদেৱ ঋষি সুহৃদৰ, পিতৃভূত পতিদেৱ ঋষি সুহৃদৰ, উপদিলে আসম্বাৰৰ ঋণী হোৱে নৰ। এই সকলৰ আমি ঋণগ্ৰস্ত হৈ আহোঁ। ইয়াৰ পৰা মুক্ত হবৰ কাৰণে হোম, তৰ্পণ, দান, পূজা, বলি আদি কৰ্ম কৰিব লাগিব। কিন্তু কায় বাক্য মনে যিজনে মুকুন্দৰ চৰণত আশ্ৰয় লয় তেওঁলোকে কিন্তু সেইখিনি কৰাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে এই গোটেই কথাখিনি আমাৰ কৃপাল গুৰুজনাৰ প্ৰপন্ন শিষ্ট মহাপুৰুষ মাধৱদেৱে খুব সুন্দৰকৈ ঘোষাত দি থৈ গ'ল, ৰত্নাৱলীত দি থৈ গ'ল। আৰু সেইকাৰণে আমাৰ নাৰায়ণ দাস ঠাকুৰতাই কৈছে বোলে 12 হাত জালৰ 13 হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ বাহুবোৰ সৰকি গ'ল, পুথি খলিহনাহে পাহে পাহে ৰ'ল। অৰ্থাৎ 12 হাত জাল মানে হৈছে 12টা স্কন্ধযুক্ত ভাগৱত, 13 হাত ফটা মানে হৈছে ৰত্নাৱলীৰ 13টা বিৰোচন। আৰু কি বুলি কৈছে যে ৰৌ বাহুবোৰ সৰকি গ'ল, পুথি খলিহাহে পাহে পাহে ৰ'ল। অৰ্থাৎ যিসকলে এই কথাখিনি উপলব্ধি কৰিলে সেইসকল মহাসাধু হৈ ভগৱন্তৰ নাম লৈ পেলাই তৰি গ'ল। যিসকলে নুশুনিলে, নুবুজিলে, বুজিও নুবুজাৰ ভাও ধৰিলে তেওঁলোক এই মায়াৰ জালখনতে লাগি ৰ'ল বুলি কৈছে। গতিকে আমাৰ যাতে সেই অৱস্থা নহয়, সেই মহাসাধু স্বৰূপ ব্যক্তিসকলে দেখুৱাই থৈ যোৱা, কৃপাল গুৰুৱে দেখুৱাই থৈ যোৱা পথেৰে যাতে আমি ভাগৱতৰ জ্ঞানৰ দ্বাৰা যাত্ৰা কৰিব পাৰো কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম নামৰ যোগেদি, তাৰ চেষ্টা আমি অব্যাহত ৰাখিব লাগিব। এতিয়া ইয়াত পঞ্চযজ্ঞৰ কথা কৈছে। পঞ্চযজ্ঞ দিব লাগিব। আমি কলিযুগত জন্মগ্ৰহণ কৰা প্ৰত্যেক লোকে কিন্তু পঞ্চযজ্ঞ পালন কৰিবই লাগিব। সেইকাৰণে আইসকল ভাগ্যৱান, এখন ঘৰৰ এগৰাকী আয়ে পঞ্চযজ্ঞ কৰাৰ যোগেদি পৰিয়ালৰ সকলোকে সেই আধ্যাত্মিক জ্ঞান দি গোটেই পৰিয়ালটোক উদ্ধাৰ কৰিব পাৰে। পঞ্চযজ্ঞ আমাক কৰিবলৈ কৈছে। কলিক ব্ৰহ্মাদেৱে সাৱধান কৰি দিছে, পঞ্চ পাপে পঞ্চযজ্ঞ যাৰ গৃহে নাই, তাৰ গৃহে কলি তই বঞ্চিবি সৰ্বদাই। যিখন ঘৰত পঞ্চযজ্ঞ নহয়, কলিৰ যোগেদি সেইখন ঘৰত পঞ্চখুনা পাপ হয়। আৰু য'ত পঞ্চখুনা পাপ থাকে তাতে কিন্তু কলি থাকে। এতিয়া পঞ্চখুনা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আমি 5টা যজ্ঞ প্ৰত্যেকখন গৃহস্থীৰ ঘৰত কৰিবই লাগিব। এই যজ্ঞকেইটাহে আমাৰ জনাটো কিন্তু নিতান্তই প্ৰয়োজন। কিন্তু যজ্ঞকেইটা জানিবলৈ হলে আমি 5টা পাপৰ কথা জানিব লাগিব। পঞ্চখুনা পাপনো আচলতে কি? কাৰণ ভগৱন্তই আমাক অনুজ্ঞা পত্ৰ দি থৈছে যে তোমালোকে এইকেইটা পাপ কৰিবা, একো নহয়, মই দুখ নধৰো, কাৰণ এই পাপকেইটা নকৰিলে তোমালোকে খাবলৈ নোপোৱাকে মৰিবা। ভগৱন্তই জীৱশ্ৰেষ্ঠ মানুহক এই পাপকেইটা কৰিবৰ কাৰণে অনুজ্ঞা পত্ৰ দি থৈছে, লাইচেন্স দি থৈছে। এতিয়া এই পাপকেইটা কি কি বাৰু? আহাৰ জল কুম্ভ চুলিয়াবা হনি ঢেকি পতা, গৃহস্থৰ এহি জানা পাপ পঞ্চ গোটা। এই 5টা পাপ আপুনি আমি কৰিবই লাগিব। 1 নম্বৰ কি বুলি ক'লে? জল। এতিয়া আজিকালি বাৰু আমাৰ বিচনাৰ গুৰিতে পানী টেপ হ'ল, এইটো বেলেগ কথা। কিন্তু এটা সময় আছিল মানুহে পানী আনিবৰ কাৰণে বহু কিলোমিটাৰ অতিক্ৰম কৰি যাব লগা হৈছিল। এই যে পানী আনে কিবা এটা পাত্ৰত, তাততো বিভিন্ন ধৰণৰ চকুৰে নেদেখা জীৱবিলাক লাগি আহে, সেইবিলাকৰতো মৃত্যু হৈ যায়। সেইটো এটা পাপ আমাৰ মানুহৰ গাতে লাগে। তাৰপিছত কুম্ভ মানে কলহ, অৰ্থাৎ
অতীতত পানী ঠাণ্ডা কৰিবৰ কাৰণে আজিকালি ফ্ৰিজ ব্যৱহাৰ কৰে, আগতে কলহত থৈ দিছিল। এই যে কলহত পানী থওঁতে বিভিন্ন পোক পৰুৱা লাগি পেলাই মৃত্যু হয়, সেইটো এটা পাপ। আৰু চুলীয়া মানে হৈছে আহাৰ বনাবৰ কাৰণে যি আমি অগ্নি সংযোগ কৰো, জুই ধৰো, সেইটো এটা পাপ। তাতো খৰি কিডালো এজোপা গছৰ পৰাহে কটা হয়, গছজোপা জীৱ নহয় জানো, সেইটো এটা পাপ। খৰিৰ মাজত বিভিন্ন পোক পৰুৱা লাগি থাকে, সেইবিলাক মৃত্যু হয়, সেইটো এটা পাপ। এই গোটেইখিনিকে একেলগে চুলীয়া বুলি কৈছে, অৰ্থাৎ জুই ধৰোতে আমি যি জীৱ হত্যা হয় সেইটো এটা পাপ বুলি কৈছে। আৰু বাহনীৰে চোতাল সাৰোতে বাহনীৰ আগত লাগি যিবিলাক পোক পৰুৱাৰ মৃত্যু হয়, ঢেঁকীত ধান বানোতে, পতাত সৰিয়হ পিছোতে যে এটা জীৱই হত্যা হয়, এই 5টা পাপৰ কাৰণে আমি কিন্তু পঞ্চযজ্ঞ কৰিবই লাগিব। যাৰ ঘৰত এই 5টা পাপৰ পঞ্চযজ্ঞ কৰিব, সেইখন ঘৰত কলি কেতিয়াও নাথাকে। এতিয়া এই পঞ্চযজ্ঞ কি কি আমি অকণমান আলোচনা কৰিম, যিহেতুকে ইয়াত পঞ্চযজ্ঞৰ কথা আহিছে। 1 নম্বৰ হৈছে ব্ৰহ্মযজ্ঞ। ৰাতিপুৱা শুই, ৰাতি বিচনাখনত শুই ৰাতিপুৱা আপুনি যেতিয়া চকু মেলিছে, আপুনি বিচনাৰ পৰা জাপ মাৰি নামি নিদিব, কাৰণ আপুনি যে সাৰ পাই উঠিছে সেইটো কিন্তু ভগৱন্তৰ কৃপা। ভগৱন্তই কৃপা নকৰিলে শুৱাতে মৰি থকা মানুহৰো উদাহৰণ আছে। গতিকে তেৰাৰ কৃপাত যে আপুনি সাৰ পাই উঠিলে, ভগৱন্তক স্মৰণ কৰি মাটিত ভৰি দিয়ক। এইটো হৈছে ব্ৰহ্মযজ্ঞ। তাৰপিছত আহিল দেৱযজ্ঞ। দেৱযজ্ঞ মানে হৈছে গুৰু সেৱা। আমি গুৰু সেৱা কৰিবই লাগে। কিয়? গুৰু সেৱাৰ যোগেদি আপুনি 24 ঘণ্টাৰ ভিতৰত এজন হলেও সৎসংগ লাভ কৰিব। এয়া হৈছে গুৰু সেৱাৰ মহিমা। সেইকাৰণে প্ৰত্যেকে গুৰু সেৱা কৰাটো নিতান্ত প্ৰয়োজন। আৰু গুৰু সেৱা কৰিবৰ কাৰণে প্ৰত্যেকৰ ঘৰতে, আজিও যদি আমি কোনেও বনোৱাও নাই, এতিয়াৰ পৰাই চিন্তা কৰিব লাগে আমি যাতে ঈশ্বৰক ৰখা ঘৰ এটা যাতে বনাই ল'ব পাৰো। কাৰণ যিখন ঘৰত ঈশ্বৰক ৰখা ঘৰ নাই, যিখন ঘৰত গুৰু সেৱা নাই, সেইখন ঘৰৰ কিন্তু কেতিয়াও কৃষ্ণ থকা ঘৰ হ'ব নোৱাৰে। আপুনি 5 মহলীয়া বিল্ডিং বনালেও তাত মিতিৰ থাকিব, কুটুম থাকিব, মমাই থাকিব, শহুৰ থাকিব, জেঠেৰী থাকিব, খুৰখালি থাকিব, কিন্তু ভকত তাত নাথাকে। ভকত থাকিম বুলি গৈ ঘূৰি আহিব, কি বুলি? বোলে বাপ আপোনাৰ ঘৰত আমি শুশ্ৰূষা ঠিকেই পালো, কিন্তু আমি আপোনাৰ ঘৰত থাকিব নোৱাৰিম নহয় বাপ। বোলে কিয়? কাৰণ আপোনাৰ ঘৰত ওপৰলৈ মুখ কৰিবলৈ ঢেৰ জেগা আছে, কিন্তু তললৈ মুখ কৰা জেগাকণহে নাই। সেইকাৰণে গ্ৰিল টাইলছ দি বনাব নোৱাৰিলেও বাঁহ বেতেৰে হলেও অকণমান ঈশ্বৰক ৰখা ঘৰ আমি বনাবৰ কাৰণে যত্ন কৰিব লাগে। আমাৰ বহুতে কয় আমাৰ গুৰু গৃহ আছে, বোলে ক'ত আছে? বোলে পাকঘৰৰ মাজতে বেৰ এখন দি তাতেই সেৱা এটা কৰিছো। আৰু নকৰিব, সেইটো সমান অপৰাধ নাই। ইপাৰে বনাইছে মাছ মঙহ, তাৰ সিপাৰে যদি সেৱা কৰিছে, সেই সেৱা ভগৱন্তই কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে গুৰু গৃহটো আমাৰ প্ৰত্যেকৰে লাগে। আৰু 2 নম্বৰ কথা, গুৰু গৃহত থাকিলেই নহব, সেৱা কৰাৰ প্ৰণালীটো শাস্ত্ৰৰ পৰা চাই ল'ব লাগিব। এজন বাপক সুধিলো, বোলো বাপ আপুনি গুৰু সেৱা কৰে নে নকৰে? বোলে কৰো। বোলো কেই টাইম কৰে? বোলে মই পাৰিলে 3 টাইমে কৰো, নোৱাৰিলে 2 টাইম কৰো। বোলো প্ৰথম কেতিয়া কৰে? বোলে ৰাতিপুৱা কৰো। বোলো কেনেকে কৰে? বোলে ৰাতিপুৱা শুই উঠিয়ে গা নোধোৱাকে কঁঠালে পিঠাগুৰিয়ে খাই লওঁ, তাৰ পিছত গা পা ধুই লাহে লাহে সেৱা কৰি পেলাই ভাতকেইটা খাওঁ। আৰু হয় নেকি? ভগৱন্তই কৈছে দেহক পূজা দিয়া যিটো আমাক পূজয়, তাৰ পূজা গ্ৰহণ নকৰো জানিবা নিশ্চয়। যদি আপুনি দেহটো ধুনীয়াকে টনকিয়াল কৰি পেলাই যদি কৃষ্ণক পুজিবলৈ যায়, ভগৱন্তই আপোনাৰ পূজা কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে আত্মাৰ আহাৰটো প্ৰথম দি ল'ব লাগিব। গা পা ধুই গুৰু সেৱা কৰিহে আমি খাদ্য ব্যঞ্জন আদি গ্ৰহণ কৰিব লাগে। তাৰপিছত আহিলে জ্ঞানযজ্ঞ। ঘৰত অকণমান হলেও যিকোনো শাস্ত্ৰৰ কথা পৰিয়ালৰ মাজত আলোচনা কৰিব লাগে। এইটো হল জ্ঞানযজ্ঞ। নিযজ্ঞ মানে হৈছে অতিথি শুশ্ৰূষা। ঘৰত থকা জ্যেষ্ঠ শাহু শহুৰ জেঠাল যিসকল আছে তেওঁলোকক অতিথি মান্যতা কৰি
এটা সেৱা কৰি এটোপা গৰম পানী যাচিব লাগে, এইটো হৈছে নিযজ্ঞ। আৰু ভূতযজ্ঞ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ প্ৰতি দয়াশীল হৈ তেওঁলোকক কিবা এমুঠি দিব পৰাৰ এটা মন থাকিব লাগিব। এই পঞ্চযজ্ঞ যদি কৰিছে আৰু বেলেগ কৰ্ম নকৰিলেও ভগৱন্তই আপোনাক আমাক কৃপা কৰিবই। সেইকাৰণে কৈছে যে তাহাৰো সুতব্য কথা আছে অসংখ্যাত, যিসকলে এই কথাখিনি ভাগৱতৰ মাধ্যমেৰে উপলব্ধি কৰি তাক পালন নকৰে তেওঁলোকৰ কৰ্মটো আৰু জীৱনৰ পথটো পৰিৱৰ্তন হৈ যায়, হৰিৰ বিমুখ হৈ যায়। সেইকাৰণে তেওঁলোকৰ আয়ুসবিলাক ব্যৰ্থে আয়ুপাত বুলি কৈছে, অভাৱত নষ্ট হৈ যায়। কাৰণ তেওঁলোকে কি কৰে, দিনব হইলে ধন কুটুম্বৰ চিন্তা কৰে, দিনৰ ৰাতিপুৱাৰ লগে লগে চিন্তা কৰে কেনেকৈ দুপইচা অৰ্জন কৰি নিজৰ লগতে পৰিয়ালৰ সদস্যসকলক ভালকৈ খুৱাই পিন্ধাই টনকিয়াল কৰি ৰাখিব পাৰো। নিদ্ৰাস্ত্ৰী আলাপনে ৰাতি আয়ু হৰে, আৰু ৰাতি স্ত্ৰী সংগত আৰু শয়ন কক্ষটো সেই দিনৰ কৰ্মবিলাকৰ কথাকে পাতে। ঈশ্বৰৰ কথা পাতিবলৈ কিন্তু তেওঁলোকৰ সময় নাই, যিসকল হৰি বিমুখী। কি বুলি পাতে বোলে, হেৰা এই কালি যে কিনি থৈছিলো 10 টকা দামৰ কবিখিনি বৰ বেয়াকে লুচ খাই পেলাই বেচিলো নহয়। বোলে কেনেকে বেচিলা? বোলে 10 টকাকে কিনি পেলাই 6 টকাকে বেচিলো। আকৌ পিছদিনা কুটুম্বৰ কথা আলোচনা কৰিব, হেৰা এই আমুকৰ বিয়ালে আমাক বাৰু মাতিছিলে নে নাই, সিহঁতকতো আমি ঘৰত গৈ মাতি থৈ আহিছিলো। অ দিনত যিবিলাক কাম কৰে সেইবিলাককে ৰাতি আলোচনা কৰি সময়বিলাক অতিবাহিত কৰে। আৰু এনেকে থাকোতে থাকোতে তেওঁলোকৰ কি হয়, মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ, বিষয়ৰ প্ৰতি লাখ বিলাসৰ প্ৰতি ধাউতি বাঢ়ি যায়। কিন্তু তেওঁলোকে সিহেতু নেদেখে নৰে আপোনাৰ বিলাস। সেইকাৰণে নিজে নিজৰ ধ্বংসতে মাতি আনিছে তাৰ দ্বাৰা, এইটো তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে। গতিকে বিয়া বাৰু কৰোৱা, ল'ৰা ছোৱালী জন্ম দিয়াটো কিন্তু বিষয় নহয়। বিষয় হ'ল লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটোহে বিষয়। গতিকে সেইটো আমাৰ কেতিয়াও হ'ব নালাগে। হেন জানি যাৰ ইচ্ছা মুখ্য কহৰ বথা, পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা। যে যাৰ মুখ্য সাধন কৰিবলৈ মন আছে, হে ৰজা তোমাৰ দৰে ভগৱন্তৰ কথা শ্ৰৱণ কৰিব লাগিব। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। ভগৱন্তৰ চৰণত চিত্তু দি ভগৱন্তৰ কথা স্মৰণ কৰিব লাগিব। কাৰণ নাৰায়ণ স্মৰণেহে পৰম মংগল, ভগৱন্তৰ নাম স্মৰণেহে মংগল সাধনত সহায় কৰে। আৰু এই কৃষ্ণৰ চিন্তনত বা ঈশ্বৰ চিন্তনৰ মাজতহে মানৱ জীৱনৰ শ্ৰেষ্ঠ সফলতাখিনি লুকাই থাকে, এই কথা আমাক জনালে।